জুবিনক শ্ৰদ্ধাঞ্জলি দিয়াক লৈও আহি গল ৰাজনীতি আৰু এই ৰাজনীতিয়ে চৰম পৰ্যায় অতিক্ৰম কৰিছে। নমস্কাৰ, স্বাগতম জনাইছো সকলো বন্ধু বান্ধৱীকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোনে যতে যেনেকৈ পাইছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আছে। আৰু এইবাৰ মই যাৰ কথা ক'বলৈ লৈছো বঙাইগাঁৱৰ পৰাও তেনেকৈ এটা দল, কোনো জাতি ধৰ্ম নিৰ্বিশেষে তেওঁলোকৰ কোনো দল সংগঠনৰ ফালৰ পৰা নহয় দেই, সকলো মিলি পেলাই আহিছিলে তেওঁলোকৰ বাইক ৰেলী শ্ৰদ্ধাঞ্জলি জনাবলৈ। কিন্তু সোণাপুৰ নাপাওঁতেই তেওঁলোকক বন্দী কৰি ৰাখিলে। ইয়াৰ অন্তৰালত বাৰু কি আছে? কিন্তু সেই ঠাইতে মই ভিডিঅ'টো বনাই থাকোঁতে দেখিছো তাত বেলেগ দল সংগঠনো আহি পেলাই উপস্থিত হৈছে। কিন্তু কি কাৰণে? কিছুমানক দিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু কিছুমানক নিদিয়ে। মানে যাৰ মামাৰ পাৰ্টি তেওঁলোকক দিয়ে আৰু মামাৰ পাৰ্টি নহলে মামাক সাপোৰ্ট নকৰিলে নিদিয়ে নেকি বাৰু? গতিকে মই আপোনালোকক দেখাই দিওঁ। আপোনালোকেতো ভাবিব পাৰে যে এইটো মিছা কথা, কিন্তু শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিনৰ সেই সমাধিস্থলত যাবলৈ নিদিলে সোণাপুৰলৈ। কিন্তু কেনেকুৱা এইটো দুখ লগা কথা। চাওক, তেওঁলোক কিমান এটা মনত আশা কৰি আহিছিল, কিন্তু তেওঁলোকক যাবলৈ নিদিলে। গতিকে আপোনালোকলৈ আগবঢ়াই দিছো, চাই লওক। আমি যাত্ৰা আমি আৰম্ভ কৰিছিলো আমাৰ বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা সোণাপুৰলৈকে। বা আমাক ইয়াত পুলিচ প্ৰশাসনে বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। কিন্তু এতিয়া ধৰি লওক হয়তো খবৰ আহিছে যে আমি ইয়াতে মানে স্থগিত কৰিব লাগিব। কিন্তু স্থগিত কৰিলেও মানে আমি ইয়াতে এতিয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি, আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি ওলাই আহিছিলো। এইটোৱে কথা। এতিয়া ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু মানিকপুৰতে। সোণাপুৰত বিশেষ কাৰণত চাগে যোৱা নহব, ইয়াতে স্থগিত কৰিব লাগিব। কাৰণ আমিতো ধৰি লওক আইনৰ ওপৰত হ'ব নোৱাৰো ন, আইন প্ৰশাসনৰ কথা আছে, তেখেতসকলৰ কথা আমি মানিবই লাগিব। আৰু আমি যিহেতু শৃংখলাবদ্ধ ভাবি তেনেকেই ভাবি ওলাইছো। এতিয়া যিহেতু আইনে প্ৰশাসনে যি কয় সেইমতে আমি মানে চলিম। আৰু এতিয়া যিটো অভিযোগ উঠিছে সেইটো মুঠতে উচিত তদন্ত হ'ব লাগে। অপৰাধীয়ে শাস্তি পাবই লাগিব। কাৰণ জুবিন দা এটা সত্তাক হত্যা কৰিলেতো, অসমৰ সন্তানক হত্যা কৰিলে, আমাৰ অভিমান আমাৰ স্বাভিমানক তেখেতে হত্যা কৰিলে। গতিকে তেখেতে উচিত শাস্তি পাবই লাগিব। অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা এইখন চৰকাৰে বহুতখিনি কাম কৰিছে, সেইটো সলাবলগীয়া কথা। কিন্তু আমি সেইখিনিতে সলাব লাগি থাকিলে নহব। কাৰণ জুবিনক যিহেতু হত্যা কৰা হল ন, বা কালি আপোনালোকৰ মাধ্যমেদি আমি এইখিনিও গম পালো তেখেতক বিষপান কৰা হৈছে। এতিয়া কথা হৈছে সিদ্ধাৰ্থ শৰ্মা নিচিনা এজন বেপাৰী, চামকানু মহন্তৰ নিচিনা বেপাৰী, তেওঁলোকে ক'ত সাহস পালে জুবিন দাক হত্যা কৰিবলৈ বা প্লেনিং কৰিবৰ কাৰণে? গতিকে এইবিলাক মানে কোনো কাৰণতে ৰেহাই দিয়া নহব। ইয়াত উচিত বিচাৰ হবই লাগিব। আৰু মুঠতে ৰাইজে ক্ষান্ত নাথাকে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্ত একো নোহোৱালৈকে। আমাক উচিত বিচাৰ লাগিবই, অসমবাসীক বিচাৰ লাগিবই। অসমৰ একচত্ৰীয় সম্ৰাট এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আচলতে আঙুলিৰ ধাৰত আমি অসম নাচিব লাগিব। তেওঁ ভাবে তেওঁই অসমৰ একমাত্ৰ ৰজা। আজি আমি বঙাইগাঁওবাসী ৰাইজে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা আমি শান্তিপূৰ্ণভাৱে আমি যাব ওলাইছিলো পবিত্ৰ সমাধি ক্ষেত্ৰত জুবিনদাৰ। আমি আমাৰ ভগৱানক বিচাৰি যাব ওলাইছিলো। আমি আমাৰ ভগৱানক গৈ আমি লগ কৰিব বিচাৰিছিলো। আমি আমাৰ ভগৱানক গৈ আমি পূজা কৰিব বিচাৰিছিলো। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছা কৰিলেহে আমি আচলতে আমাৰ জুবিন দাক আমি লগ কৰিব পাৰিম। তেওঁ যদি ইচ্ছা কৰে আমি লগ কৰিব নোৱাৰিম। আমি আচলতে পবিত্ৰ অন্তৰেৰে খুব শান্তি শৃংখলাবদ্ধভাৱে আমি আমাৰ জুবিন দাক লগ কৰিবলৈ যাব খুজিছিলো। কিন্তু হিমন্ত বিশ্ব শৰ্মাই আমাক বাধা দিলে, তেওঁৰ প্ৰশাসনে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ইচ্ছা কৰিলেহে আমি জুবিন দাক চাব যাব পাৰিম, তেওঁ যদি ইচ্ছা নকৰে আমি চাব যোৱা নোৱাৰিম। ইমান ভয় কিহৰ কাৰণে? এই যে ভয় খাইছে, কিহৰ কাৰণে ভয় খাইছে? আমিতো আপোনাৰ এগেইনষ্টত প্ৰতিবাদ কৰিবলৈ যোৱা নাই, আমিতো আপোনাৰ এগেইনষ্টত শ্লোগান দিয়া নাই। আমি আমাৰ ভগৱানক, আমি আমাৰ প্ৰিয় ব্যক্তিগৰাকীক চাবলৈ যাব বিচাৰিছিলো। এই যে আপুনি ভয় খাই আছে, কিয় ভয় খাই আছে? আচল ৰহস্যটো কি? গল্ডেন থ্ৰেড অফ আছাম, ৰিণিকী ভূঞা মালিকাধীন গল্ডেন থ্ৰেড অফ আছাম, এই কোম্পানীটো আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত আচলতে সম্পৰ্ক কি? এনে কেইটামান পুথি খলিহনা ধৰি বাহ লৈ লাভ নাই। আচল কাহিনীটো নৰ্থ ইষ্ট ফেষ্টিভেল আৰু গল্ডেন থ্ৰেড অফ আছাম, ইহঁতৰ আচল সম্পৰ্কটো কি? পইচা পাতি লণ্ডন এওঁলোকে কেনেকে হয় অকল চামকানুৱে বুজি নাপায়। ইয়াত কোনোবা এগৰাকী আছে আৰু সেইগৰাকীক লুকাবলৈ বিচৰা হৈছে, যাৰ কাৰণে অসমত তেওঁ এনেকুৱা এটা শাসন আৰম্ভ কৰিছে। আমি আজি জুবিন দাক চাবলৈ যাব নোৱাৰা হৈছো। আমিতো উৎপাত কৰিবলৈ যোৱা নাই, আমিতো ভঙাবলৈ যোৱা নাই, আমিতো আইন শৃংখলা বিঘ্নিত কৰিবলৈ যোৱা নাই। আমি সাধাৰণ জুবিন দাক ভাল পোৱা মানুহকেইটাই আমি আইন শৃংখলা মানি আমি তেওঁৰ সমাধিস্থলত গৈ আমি পূজা কৰিব বিচাৰিছো, আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছো। সেইটোতে বাধা দিলে আমাক। পৃথিৱীৰ ভিতৰত শক্তিশালী কোন? জুবিন দাই প্ৰমাণ কৰি গ'ল। জুবিন দাই কৈছিলে আমি জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো ভগৱান নাই, আমাৰ কোনো আল্লাহ নাই, আমি সকলো এক। এই যিটো লাইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো লাইন, তেওঁৰ লাইনটো হৈছে তুমি হিন্দু তুমি মুছলমান।
তুমি হিন্দু, তুমি মুছলমান, তুমি ৰাজবংশী, তুমি শিখ, তুমি বেংগলী, এই যে ভাগ ভাগ কৰা আৰু ৰাজনীতি কৰা, এই দুটা মানুহ সম্পূৰ্ণ পৃথক। হিমন্ত বিশ্ব শৰ্মাৰ লাইনটো হৈছে তুমি মুছলমান মই হিন্দু তই মুছলমান। আৰু জুবিন দাৰ লাইনটো হৈছে জুবিন দাৰ যিটো মহান বাণী যে আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো ভগৱান নাই, আমাৰ কোনো আল্লাহ নাই, আমি সকলোৱে এক। এইটোতে আচলতে ভয় খাইছে। 26ৰ নিৰ্বাচনৰ আগে আগে তেওঁ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব খুজিছিলে, কিন্তু জুবিন দাই কৈ গৈছিলে আমাক যে আমি সকলোৱে এক, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমি সকলোৱে এক। আৰু এই যে আমি এক হৈ আছো যে এইটোতে আচলতে তেওঁ ভয় খাইছে। আৰু আচল কাহিনীটো হৈছে গল্ডেন থ্ৰেড অফ আছাম, এই যিটো কোম্পানী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত ৰহস্যটো কি, এইটো CID দৰে নালাগে আমাক। এইটো যিটো তদন্ত আয়োগ গঠন মানে ন্যায়িক আয়োগ যিটো গঠন হৈছে, আচলতে এই ন্যায়িক আয়োগৰ দ্বাৰা এইটো তদন্ত হ'ব লাগে। কাৰণ CID হলে এইটো কৰবাত গুচি যাব। ন্যায়িক আয়োগে প্ৰথম তদন্ত কৰক গল্ডেন থ্ৰেড অফ আছাম ৰিণিকী ভূঞাৰ আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত সম্পৰ্কটো কি, এইটো আমাক লাগে। আমি যাত্ৰা একচুৱেলি আমি আৰম্ভ কৰিছিলো আমাৰ বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা সোণাপুৰলৈকে, বা আমাক ইয়াত পুলিচ প্ৰশাসনে বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। কিন্তু এতিয়া ধৰি লওক হয়তো খবৰ আহিছে যে আমি ইয়াতে মানে স্থগিত কৰিব লাগিব, কিন্তু স্থগিত কৰিলেও মানে আমি ইয়াতে এতিয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি, একচুৱেলি আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি ওলাই আহিছিলো। সোণাপুৰত বিশেষ কাৰণত চাগে যোৱা নহ'ব, ইয়াতে স্থগিত কৰিব লাগিব। কাৰণ আমিতো ধৰি লওক আইনৰ ওপৰত হ'ব নোৱাৰো ন, আইন প্ৰশাসনৰ কথা আছে, তেখেতসকলৰ কথা আমি মানিবই লাগিব। আৰু আমি যিহেতু শৃংখলাবদ্ধ ভাবি তেনেকেই ভাবি ওলাইছো, এতিয়া যিহেতু আইনে প্ৰশাসনে যি কয় সেইমতে আমি মানে চলিম। আৰু এতিয়া যিটো অভিযোগ উঠিছে সেইটো মুঠতে উচিত তদন্ত হ'ব লাগে, অপৰাধীয়ে শাস্তি পাবই লাগিব। কাৰণ জুবিন দা এটা সত্তাক হত্যা কৰিলেতো, অসমৰ সন্তানক হত্যা কৰিলে, আমাৰ অভিমান আমাৰ স্বাভিমানক তেখেতে হত্যা কৰিলে, গতিকে তেখেতে উচিত শাস্তি পাবই লাগিব। অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা এইখন চৰকাৰে বহুতখিনি কাম কৰিছে, সেইটো সলাবলগীয়া কথা, কিন্তু আমি সেইখিনিতে সলাব লাগি থাকিলে নহ'ব। কাৰণ জুবিনক যিহেতু হত্যা কৰা হ'ল ন, বা কালি আপোনালোকৰ মাধ্যমেদি আমি এইখিনিও গম পালো তেখেতক বিষপান কৰা হৈছে। এতিয়া কথা হৈছে সিদ্ধাৰ্থ শৰ্মা নিচিনা এজন বেপাৰী, চামকানু মহন্তৰ নিচিনা বেপাৰী, তেওঁলোকে ক'ত সাহস পালে জুবিন দাক হত্যা কৰিবলৈ বা প্লেনিং কৰিবৰ কাৰণে। গতিকে এইবিলাক মানে কোনো কাৰণতে ৰেহাই দিয়া নহ'ব, ইয়াত উচিত বিচাৰ হ'বই লাগিব। আৰু মুঠতে ৰাইজে শান্ত নাথাকে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তৰ একো নোহোৱালৈকে। আমাক উচিত বিচাৰ লাগিবই, অসমবাসীক বিচাৰ লাগিবই। জুবিন গাৰ্গৰ সমাধিস্থললৈকে আজি বঙাইগাঁৱৰ পৰা জুবিন গাৰ্গক ভাল পোৱা যিমান মানুহ আছে তেখেতসকলে বাইক ৰেলী লৈ এটা সোণাপুৰলৈকে যোৱাৰ যোজা কৰিছিল বা চেষ্টা কৰিছিল, আৰু সেইটো পুলিচৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা পাৰ্মিশ্যনো লোৱা হৈছিল। কিন্তু বিশেষ কাৰণত আজি প্ৰশাসনে আমাক আজি মানিকপুৰত ৰাখি দিলে। আৰু আমি এটা কথা স্পষ্ট যে প্ৰশাসনে আমাক বাইক ৰেলীটো স্তব্ধ কৰি ৰাখিলেও কিন্তু আমি ন্যায় বিচাৰিম, ন্যায় আমাক লাগিব। কাৰণ সমগ্ৰ পৃথিৱীৰ 4 নম্বৰ এজন মানুহ, যিজন মানুহৰ মৃত্যুত ইমান মানুহ একগোট হৈছে সমাধিস্থলীত। গতিকে আমি আশা কৰোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মানে কি, এইটো যাতে গাখীৰৰ নিচিনা স্পষ্ট হয়, বগা হয়, আৰু যিকোনো বিনিময়ৰ মূল্যত প্ৰকৃত তথ্যটো, প্ৰকৃত সত্যটো আমি বিচাৰিম। জুবিন গাৰ্গ ইজ আৱাৰ হাৰ্ট, জুবিন গাৰ্গ is our God. That's why we want justice for Jubin Garg. And আমি ক'ব বিচাৰো যে আমি সময়ে সময়ে বহুত কিছুমান মানুহ আমি এনেকৈ হেৰুৱাইছোঁ অসমৰ পৰা, বিভিন্ন প্ৰশাসনৰ মেৰপেচত সুমি সেইবিলাক প্ৰমাণ নোহোৱা হৈ যায়। গতিকে আমি আশা কৰোঁ যে জুবিন গাৰ্গৰ যিটো মৃত্যু, প্ৰকৃত মৃত্যুটো যাতে সত্যটো যাতে আমি গম পাওঁ। কাৰণ জুবিন গাৰ্গৰ নিচিনা মানুহ এজনৰ মৃত্যু যদি আমি অসমৰ ৰাইজে যদি নাজানো, তেতিয়াহ'লে আপুনি মই যদি আমাৰ মৃত্যু হয় তেতিয়াহ'লে আমি কেনেকৈ গম পাম? গতিকে সেইকাৰণে আমি ক'ব বিচাৰোঁ প্ৰশাসনক, ক'ব বিচাৰোঁ মুখ্যমন্ত্ৰীক যে আমাক প্ৰকৃত সত্যটো জানিব দিব লাগিব। আৰু আমি দেখিছোঁ সময়ে সময়ে বহুত কিছু ঘটনা হৈ গৈছে আমাৰ অসমত, যিবিলাক ঘটনাই আমাক শংকা কৰিছে, আমাক সন্দেহ কৰিছে। যেতিয়া ছিষ্টেম ফেইল হয়, যেতিয়া প্ৰশাসন ফেইল হয়, তেতিয়া কিছু সত্য লুকাই ৰাখিব বিচাৰে। গতিকে আমি আশা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কয় যে বাকপটুতা মানে এজন বিশেষ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে কয়, অসমৰ সংবাদ মাধ্যমেও কয়। গতিকে এয়া মুখ্যমন্ত্ৰীৰ সময়, প্ৰকৃত অৰ্থত তেখেত প্ৰকৃত টেলেণ্ট হয় নে নাই, প্ৰকৃততে মুখ্যমন্ত্ৰী উচিত এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী হয় নে নাই। আমি আশা কৰোঁ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে এই মুখ্যমন্ত্ৰীক প্ৰমাণ দিব। আৰু আমি কোনো পৰ্যায়ে হাত সাৱটি বহি নাথাকোঁ, যেতিয়ালৈকে সত্যটো ওলাই নাহে তেতিয়ালৈকে আমি বহি নাথাকিম। আমি ঘৰৰ পৰা হ'লেও
ফেচবুকত হ'লেও আপোনাৰ যিকোনো উপায়ে আমি জাষ্টিচ বিচাৰিম বিচনাত শুই শুই হ'লেও। আমি দেখা পাইছোঁ ছিংগাপুৰৰ ফেষ্টিভেলত ৰিণিকি হৈ গৈছিল, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী জড়িত আছে নেকি বুলি ভাবে? চাওক ৰিণিকিত সিনিকি যায়ে থাকক, সেইবিলাক আমি নাজানো। আপোনালোকে কৈছে আমি শুনিছো, কিছুমান হেৰিত দেখিছো, কিন্তু কোন আছে কোন নাই সেইটো স্পষ্ট হ'ব লাগিব। যদি মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকো তাত আছিল এইটোও ৰাইজে গম পাব লাগে, যদি অখিল গগৈৰ ঘৈণীয়েকো তাত গৈছে এইটোও ৰাইজে গম পাব লাগে। আমাৰ এটা কথা স্পষ্ট, জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈ 1 ইঞ্চিও যাতে লুকাই নাথাকে ইফাল ইফালকে, আমি প্ৰকৃত সত্যটো গম পাব লাগিব। উই ৱান্ট জাষ্টিচ ফৰ জুবিন গাৰ্গ।